হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ কাষলৈ আহিছোঁ অসম চৰকাৰে ছাত্ৰীসকলৰ বাবে আগবঢ়োৱা নিযুত মইনা আঁচনিৰ চেক বেংকত জমা দিয়াৰ পাছত দেখা দিয়া বিভিন্ন সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে আলোচনা কৰিবলৈ। গতিকে মইনাহঁত ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাবা। ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোক সকলোৱে নিযুত মইনাৰ চেক নিজা স্কুল তথা কলেজৰ পৰা অলৰেডি কালেক্ট কৰিছে, আৰু যদি কৰা নাই তেন্তে ইমিডিয়েটলি কালেক্ট কৰা, কাৰণ এই চেকসমূহৰ ক্ষেত্ৰত বহুতেই বিভিন্ন সমস্যাত পৰিছে। এই সমস্যাবোৰ আহিছে মূলতঃ বেংকৰ ষ্টুডেণ্টে বেংকত চেক জমা দিয়াৰ পাছত। বেংকত চেক জমা দিয়াৰ পাছত বহু ছাত্ৰীৰ নামৰ বিসংগতি দেখা দিছে। আকৌ বহুতৰ KYC আপডেট নাই। আকৌ এনেকুৱা হৈছে ষ্টুডেণ্টৰ নামো ঠিক আছে, KYC আপ টু ডেট আছে, অথচ তেনে ছাত্ৰী কিছুমানৰো চেক বাউন্স হৈছে, অৰ্থাৎ বেংকে চেকখন ঘূৰাই দিবলৈ বাধ্য হৈছে। ফলত একাংশ ছাত্ৰী বিমোৰত পৰিছে। এনে সমস্যাৰ মাজতে ছাত্ৰীসকলৰ বাবে সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত এক বিভাগীয় ব্যৱস্থা লোৱা হৈছে, আৰু এই ক্ষেত্ৰত যোৱা শনিবাৰে SBI ৰ বিষয়াসকলৰ সৈতে চৰকাৰী ফালৰ পৰা কৰা যিটো ভিডিঅ' কনফাৰেন্স হৈছিলে, তাত এইটো সিদ্ধান্ত লোৱা হয় যে চেক বাউন্স বা তেনে সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰীসকলে নিজৰ চেক নিজৰ নিয়াৰ বাই বা ওচৰত থকা যিকোনো SBI ব্ৰাঞ্চত জমা দিব, আৰু বেংকে ছাত্ৰীগৰাকীৰ নামত একোখনকৈ বিয়েৰা চেক, অৰ্থাৎ যি আজিকালি বেংকাৰ চেক বুলি জনাজাত, বেংকৰ ফালৰ পৰা দিয়া হ'ব তেনেকুৱা চেক, আৰু ছাত্ৰীসকলে সেই চেক নিজা বেংকত জমা দি টকা উইথড্ৰ কৰিব পাৰিব। গতিকে মৰমৰ ছাত্ৰীসকল, দেৰি নকৰি সোনকালে তোমালোকে নিজৰ চেক বেংকত জমা দি বাউন্স হোৱা চেক হয়নে নহয় তেনেকুৱা সমস্যাটো এবাৰ চাই ল'বা। আৰু যদিহে তেনেকুৱা নহয় তেন্তেতো অসুবিধা নাই, কিন্তু যদিহে সমস্যাই দেখা দিয়ে তেন্তে দেৰি নকৰি সোনকালে যিকোনো SBI ব্ৰাঞ্চত চৰকাৰৰ ফালৰ পৰা দিয়া চেকখন জমা দি নতুন বিয়েৰা চেকখন ইছ্যু কৰি ল'বা। তেন্তে আজি ইয়াতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনত টিপি ক্লিক কৰি অল কৰি ল'বা। থেংক ইউ।